মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আশা কৰোঁ তোমালোকে ভালদৰে পঢ়া শুনা কৰি আছা। ছাত্ৰ-ছাত্ৰীসকল যিবিলাক অনলাইন ক্লাছত জড়িত আছে তেওঁলোকৰ খবৰ পাই আছো আৰু ছাবস্ক্ৰাইবাৰ যিকেইটা আছে সকলোৰে চাগে ভালে আছে। ছাত্ৰ-ছাত্ৰীসকল আজি মই আলোচনা কৰিম তোমালোকক কলাৰ ওপৰত। ছাত্ৰ-ছাত্ৰীসকল তোমালোকৰ যিটো 6 নম্বৰ পাঠটো আছে এই পাঠটো কলা, যিটো কলা মানেনো কি তাৰ ওপৰত আমি বিতংভাৱে আলোচনা কৰিম। পৰীক্ষা হিচাপে তোমালোকক চিত্ৰৰ সহায়ত বুজাই দিব চেষ্টা কৰিম। তোমালোকে যদি ভিডিঅ'টো ভাল পোৱা তেনেহ'লে লাইক আৰু কমেণ্ট লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিব একেবাৰে নাপাহৰিবা। তেনেহ'লে আৰম্ভ কৰিছো। ছাত্ৰ-ছাত্ৰীসকল কলা মানেনো কি? কলা হৈছে নিৰ্দিষ্ট শৈলীৰে সজ্জিত উৎকৃষ্ট কাৰ্যদক্ষতাৰে কোনো কাম সম্পন্ন কৰা কোষৰ সমষ্টি। আমি যদি সহজ ভাষাত ক'ব বিচাৰো তেনেহ'লে কোষৰ সমষ্টি অৰ্থাৎ কোষ লোক লাগি কি হয় কলা সৃষ্টি হয়। কিন্তু কোষবিলাক কি হয় নিৰ্দিষ্ট কাম কৰা কোষবিলাকক একেলগে কলা সৃষ্টি হয়। নিৰ্দিষ্ট একোটা কাম কৰা একে উৎপত্তি একে গঠন আৰু আকৃতিযুক্ত যিবিলাক কোষ আছে এই কোষবিলাকক আমি একেলগে কি বুলি কওঁ বা সমষ্টিক কলা বুলি কওঁ। নিশ্চয় তোমালোকে বুজি পাইছা। এতিয়া কলা বিলাক উদ্ভিদ আৰু প্ৰাণীৰ ক্ষেত্ৰত কলা থাকে। এতিয়া তোমালোকে সুধিব পাৰা যে উদ্ভিদ কলা আৰু প্ৰাণী কলা একেনে? যে উদ্ভিদ কলা আৰু প্ৰাণী কলা বেলেগ বেলেগ, কিয়নো উদ্ভিদবিলাক যিহেতু স্থিৰ বা একে ঠাইতে থাকে আৰু লগতে কি হয় উদ্ভিদৰ সৰহখিনি কলাই কি হয় মৃত হয় আৰু মৃত হোৱাৰ হলেও সিহঁত কিন্তু সজীৱ হৈ থাকে। যিবিলাক জীৱিত থাকে যিহেতু বেছি সংখ্যকে মৃত আৰু যিখিনি জীৱিত থাকে এই জীৱিতখিনিক মৃত কোষবিলাকেও শাৰীৰিক শক্তি প্ৰদান কৰে। আমি প্ৰথমতে উদ্ভিদ কলাৰ বিষয়ে পঢ়িম। মই পাৰ্ট হিচাপে ক্লাছবিলাক ল'ম, লগতে আমাৰ অনলাইন ক্লাছৰ যদি লাইভ ক্লাছতো মই বুজাই দিম। যে উদ্ভিদ কলা প্ৰধানতে দুটা ভাগত ভাগ কৰা হয়। ভাজক কলা যাক মেৰিষ্টেমেটিক টিস্যু আৰু স্থায়ী কলা পাৰ্মানেণ্ট টিস্যু হিচাপে দুটা ভাগত ভাগ কৰা হয়। এই ভাজক কলা আৰু স্থায়ী কলাৰ বিষয়ে আমি বিতংভাৱে আলোচনা কৰিম। প্ৰথমতে আমি ভাজক কলালৈ গৈছো। ভাজক কলাৰ বাবে তোমালোকক আমি এটা পৰীক্ষাৰ জৰিয়তে বুজাই দিব চেষ্টা কৰিম। তোমালোকৰ কিতাপতে আছে এই পৰীক্ষাটো। ছাত্ৰ-ছাত্ৰীসকল তোমালোকৰ দুটা পিয়াজ লোৱা হৈছে দুটা গিলাচত, তাত পানী দি কেনে ওপৰত দুটা পিয়াজ লোৱা হৈছে। চিত্ৰ এ আৰু চিত্ৰ বি হিচাপে তোমালোকে দেখা পাই আছা স্ক্ৰীনত। এই চিত্ৰ এ আৰু বিটোত পানী লৈ কেনে পিয়াজ দুটা ওপৰত থোৱা হৈছে চিত্ৰত দিয়া ধৰণে, আৰু 3 দিনৰ বাবে ইহঁতক আমি প্ৰথম দিনা আমি চাইছো, দ্বিতীয় দিনৰ লক্ষ্য কৰিছো আৰু তৃতীয় দিনৰ লক্ষ্য কৰিছো। আমি তিনিটা পিয়াজ একে ধৰণৰ কি হৈছে বৃদ্ধি হৈছে, অৰ্থাৎ একে আমি পৰিৱৰ্তন দেখা পাইছো, শিপা একে সমানে বৃদ্ধি হৈছে। এতিয়া আমি নেক্সট কি কৰিম, 4 দিনৰ দিনা আমি যিটো বি আছিল, বিৰ আমি পাত্ৰৰ নাম দিছিলো, এই বি নামৰ যিটো গিলাচত থকা পিয়াজটো, এই পিয়াজটো আমি কি কৰিলো তাৰ শিপাবিলাক আমি কাটি দিলো আৰু আমি তাৰ পিছৰ কেইদিন লক্ষ্য কৰিলো। তাৰ পিছত আমি লক্ষ্য কৰি দেখা পালো যে পিয়াজৰ যিটো আমি শিপাৰ বৃদ্ধিৰ ক্ষেত্ৰত এটো ক্ৰমান্বয়ে বৃদ্ধি হৈ গৈ থাকিল, কিন্তু বিটো য'ত আমি কাট কৰিছিলো অৰ্থাৎ কাটিছিলো তাৰ পৰা কোনো ধৰণৰ বৃদ্ধি হোৱা নাই, অৰ্থাৎ শিপাৰ বৃদ্ধি হোৱা নাই। আমি এ আৰু বিটোৰ লক্ষ্য এইটোৱে কৰিলো যে এটোত কি হৈছে শিপাৰ বৃদ্ধি ক্ৰমান্বয়ে হৈ গৈছে, কিন্তু বিটোত আমি কাটি দিয়াৰ পিছত শিপাৰ বৃদ্ধি হোৱা নাই। ইয়াৰ কাৰণ কি হৈছে যে কি হয় উদ্ভিদৰ ক্ষেত্ৰত নিৰ্দিষ্ট কিছুমান কলা থাকে, এই কলাবিলাকহে কি হয় সিহঁতৰ বৃদ্ধি হয়, আৰু তাৰ বাবে তোমালোকে 3টা ভাগত ভাগ কৰা হয়: অগ্ৰস্থ ভাজক কলা, নিৱেশিত ভাজক কলা আৰু পাৰ্শ্বীয় ভাজক কলা। প্ৰথমে যে আমি ভাজক কলাবিলাকৰ ভাগ আমি এইমাত্ৰ কলো তোমালোকক যে অগ্ৰস্থ ভাজক কলা, নিৱেশিত ভাজক কলা আৰু পাৰ্শ্বীয় ভাজক কলা। এতিয়া এই ভাজক কলাবিলাক ক'ত থাকে আমি আলোচনা কৰিম। ছাত্ৰ-ছাত্ৰীসকল, অগ্ৰস্থ ভাজক কলা মানে হৈছে উদ্ভিদৰ যিটো অগ্ৰ অংশত থাকে, একেবাৰে আগস্থানত থাকে, সেইবিলাকক অগ্ৰস্থ ভাজক কলা বুলি কোৱা হয়। এতিয়া আমি চাওঁ যে তোমালোকে দেখা পাইছে উদ্ভিদৰ কাণ্ড বা শিপাৰ একেবাৰে অগ্ৰ অংশত মানে একেবাৰে আগৰ অংশত যিটো আছে তোমালোকৰ দেখা পোৱা, সেই তোমালোকে দেখা পাইছা স্কাৰ চিনেৰে দেখাই দিয়া আছে, এইবিলাক অগ্ৰস্থ ভাজক কলা বা এপিকেল মেৰিষ্টেমেটিক বুলি কোৱা হয়। যে আমি পিয়াজটো কাটিছিলো, যে পিয়াজটো কাটোতে আমি শিপাৰ যিটো অংশ কাটি দিলো, শিপাৰ অংশটো আৰু বৃদ্ধি নহল, কাৰণ অগ্ৰস্থ ভাজক কলাহে বৃদ্ধি হয়, আৰু যাত আমি কাটি দিয়াৰ ফলত ইয়াৰ বৃদ্ধি, কাৰণ নিৰ্দিষ্ট কিছুমান অংশতে বৃদ্ধি হয়, সেইবাবে পিয়াজটো আৰু বৃদ্ধি নহয়। এতিয়া অগ্ৰস্থ ভাজক কলা তোমালোকে দেখা পাইছা উদ্ভিদৰ একেবাৰে শিপাৰ যিটো তলৰ অংশ আৰু একেবাৰে কাণ্ডৰ ক্ষেত্ৰত, এইবিলাকৰ ক্ষেত্ৰত অগ্ৰস্থ ভাজক কলা দেখা পোৱা যায়। তাৰ পিছত আমি দ্বিতীয়টো আহিলো নিৱেশিত ভাজক কলা।
নিবেশিত ভাজক কলা হৈছে উদ্ভিদৰ পাতৰ ঠাৰিৰ গুৰি বা গা গছৰ গাঁঠিৰ কাষত থাকে। তোমালোকে চিত্ৰত দেখা পাইছা যে এইবিলাক যিবিলাক পাত আছে এই পাতৰ ক্ষেত্ৰত উদ্ভিদৰ পাতৰ ঠাৰিৰ বা গুৰিত বা গা গছৰ গাঁঠিত এইবিলাক নিবেশিত ভাজক কলা বা ইন্টাৰকেলাৰী মেৰিষ্টেম থাকে। তাৰপিছত আহিল পাৰ্শ্বীয় ভাজক কলা। পাৰ্শ্বীয় ভাজক কলা তোমালোকে দেখা পাইছে যে কি হয়, উদ্ভিদৰ যিটো আছে উদ্ভিদৰ কাণ্ডৰ যিটো কলবেৰ বৃদ্ধি ঘটা, অৰ্থাৎ যিটো কাণ্ডৰ অংশটো তোমালোকে চিত্ৰত দেখা পাইছে, এই কাণ্ডৰ অংশটো মানে উদ্ভিদৰ গা গছৰ অংশটো ই বৃদ্ধি কৰে, অৰ্থাৎ কলবেৰটো বৃদ্ধি ঘটায়। এইটোক আমি কি বুলি কম? আমি পাৰ্শ্বীয় ভাজক কলা বুলি কম। এতিয়া আমি উদ্ভিদত তিনি ধৰণৰ ভাজক কলা পালো, ভাজক কলা অগ্ৰস্থ ভাজক কলা, নিবেশিত ভাজক কলা আৰু পাৰ্শ্বীয় ভাজক কলা। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, নেক্সট আমি যিটো স্থায়ী কলাৰ বিষয়ে আমি নেক্সট ক্লাছত ষ্টাৰ্ট কৰিম। আৰু যিবিলাকে অনলাইন টিউচন ল'ব বিচাৰা তোমালোকে যিটো হোৱাটছএপ নম্বৰ আছে, হোৱাটছএপ নম্বৰতে SMS কৰিবা। মাত্ৰ 49 টকাত টিউচন কৰা হৈছে মেথ, চায়েন্স আৰু ইংলিছ গ্ৰামাৰ। তোমালোকে যিবিলাকে টিউচনৰ অসুবিধা পাই আছা তোমালোকে ল'ব পাৰা।